একো নকৰাকৈ তেওঁক এটা কেছ দিবলৈ কৈ বিভিন্ন ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিলে আজি সাংবাদিকৰ গাড়ী ভাঙি চুৰমাৰ কোনো নাজানে আপোনালোকে আজি জানে ন উপায় নাই হা আপোনালোকেও আছিলে চুৰমাৰ কোনো নাই নিমাত নিতাল মুখ্যমন্ত্ৰী আজি ফেচবুক দিয়ে নিদিয়ে চাওঁচোন এজন সাংবাদিকৰ আপোনাৰ মোবাইল লৈ গুচি গ'ল ইমান নিতাল সেইজনৰ লগতে অলপ পিছত গৈ আমাৰ যে কি আছিল আগতে মোৰ লগতে আছিল ছালফা আছিল এতিয়া আকৌ আলফা হৈ যায় তেওঁ গৈ আকৌ সেই ঠাইতে আপোনাৰ ৰেগিং কৰিছে ছালপাৰা স্কুলখনত মানে চুৰ ডকাইতৰ একেবাৰে ৰাজ্য হৈ গৈছে মই আপোনাক ক'লোঁ সাধাৰণ মানুহ থাকিব নোৱাৰা এটা অৱস্থা কৰি পেলাইছে কোনো আপোনাৰ শান্তিপ্ৰিয় মানুহ এতিয়া থাকিব নোৱাৰে ভয়ত কম্পমান হৈ আছে মানুহটো শান্তিৰে থাকিব বিচাৰে যদি এইখিনিত আহি তেনেধৰণৰ অশ্লীল আজিতো মোক মই এটা ভাল পালোঁ কোনোবা আপুনিয়ে ক'লে নেকি মই যেতিয়া দেখুৱাই আছিলোঁ বোলে আপুনি এইটো নেদেখাব কোনোবাই দেখিলে বেয়া পাব ইমান অশ্লীল মাত মোৰ বিৰুদ্ধে অশ্লীল মাত মই কি কৰিলোঁ তেওঁলোকক ইমান যে ৰাজনীতি কৰা নাই সেইখিনি সেই ল'ৰাকেইটাক বেয়া কৰা নাই যেনে কওকচোন ল'ৰাটো সেইকেইটাতো কাৰোবাৰ ল'ৰা কাৰোবাৰ ভায়েক কাৰোবাৰ ককায়েক মোৰ বিষয়ে তেনেকৈ অশ্লীল ভাষাটোৰ পিছততো তেওঁলোকৰ ঘৰৰ মানুহো বেয়া পাব মোকতো মানুহে ভাল পায় বহু ক্ষেত্ৰত নগাঁৱত মই অকল ৰাজনীতিয়ে নহয় সেইকাৰণে কেতিয়াবা মন যায় যে ৰাজনীতি নকৰি এই তোমালোকৰ লগত আপোনালোকৰ লগত যেনেকৈ থাকোঁ তেনেকৈ থাকিলেওতো নগাঁৱত মই মূৰ উঠাই থাকিব পাৰোঁ সাংস্কৃতিক দিশত খেল জগতৰ লগত সামাজিক দিশত মোৰ বিভিন্ন ধৰণৰ ইয়াত আপোনাৰ সম্বন্ধ আছে মানুহৰ লগত সেই ধৰণৰ কথা বতৰা যদি উঠি অহা আমাক শিকায় দুদিন পিছত মই যেতিয়া খোজকাঢ়ি যাম তেতিয়া চকু মিলাব নোৱাৰা এটা অৱস্থা হ'ব কি পৰ্যায় পাইছে মুখ্যমন্ত্ৰী এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক কথা ক'লে এনকাৰেজ পায় এতিয়া যে আপোনাৰ এই ৰেগিং হৈছে যেতিয়া তেওঁলোকৰ এটা ঠাইত ৰেগিং হৈছে বাকীবিলাককো এজনটো আমাৰ কুমুদ বৰকগতি নামৰ এজন অতি চামগুৰি নিষ্ঠাবান কংগ্ৰেছ নেতা তেওঁ ভবা নাছিল এনেকৈ হ'ব বুলি যেতিয়া চামগুৰি হাইস্কুলতো এইটো কৰিব আহিলে তেওঁ আপোনাক খবৰ লওক এতিয়া বোলে গুৱাহাটীত আনিছে নগাঁৱলৈ আনিছে তেওঁ মুস্কচ গ'ল কুমুদ বৰকগতি তেওঁ ফিট হৈ গ'ল তেওঁ এইবিলাক কি হৈছে ৰাজনীতি গতিকে মানুহৰ আন্তৰিক আঘাত পাইছে এই নিৰ্বাচনটোৱে আপোনালোকে যিসকল নিউট্ৰেল তেওঁৰ লগত ৰাতি বহা 12টা 1টাত বহা মানুহখিনিৰ বাহিৰে তেওঁৰ লগত থকা বিজেপি মানুহসকলেও বেয়া পাইছে সেইকাৰণে চামগুৰিৰ বিজেপিৰ সভাপতি পূৰ্ণাঞ্চলিকৰ মই নকওঁ কৈছে যে আপুনি এইটো যে যুঁজিছে সাহসেৰে এখন গভৰ্ণমেণ্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমি আপোনাক থেংকছ দিছোঁ আৰু আমি আনুষ্ঠানিকভাৱে সিদ্ধান্ত লৈছোঁ যে এইবাৰ আমি আপোনাকো ভোট নিদিওঁ কিন্তু নটাত দিম সামগ্ৰীত সেই ধৰণৰ কথা বতৰাবিলাকো আজি পোহৰলৈ আহিছে হ'ব আৰু এদিনো নুসুধে ভাই চব সোধে সাংবাদিকজনৰ কথা নুসুধে আপোনাক অন্য হ'লে অঁ এই নামকেইটা আছিলে মোক হেৰি কৰা মই নকওঁ নহয় এই মোক কালি যিসকলে মাৰিব আহিছে গাড়ী চাড়ীবিলাকত ওলাই গৈছেতো চেণ্টাৰ নম্বৰ 4 চেণ্টাৰ নম্বৰ 5 চেণ্টাৰ নম্বৰ 6 চেণ্টাৰ নম্বৰ 40 চেণ্টাৰ নম্বৰ 41 চেণ্টাৰ নম্বৰ 88 চেণ্টাৰ নম্বৰ 89 চেণ্টাৰ নম্বৰ 90 চেণ্টাৰ নম্বৰ 181 চেণ্টাৰ নম্বৰ 182 90 181 182 আৰু বাকীকেইটা মোৰ আছে মই এইকেইটা মানে মই লিখিতভাৱে গাড়ীৰ পৰাই দি দিলোঁ আৰু এটা কথা ক'ব পাহৰিলোঁ মই এই যেতিয়া ঘটনাটো হ'ল মই অকণমান আধা ৰাতি উঠি গ'লে অলপ জলক টপক লাগি থাকেতো ভাবিলোঁ আকৌ ওলাই গ'লে ক'ৰবাত গুলিয়াই দিয়ে নেকি কিয়ে কৰে অলপ প্ৰিকশ্যন এটা ভয় লাগে জীয়াই থাকিব মন যায় তেতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অকণমান লিখি পেলাই পঠিয়াই দিছিলোঁ ফটোৰ সৈতে মই তেওঁৰ যদি অন্তৰত অকণমান আমি ঠাই পাওঁ যদি জীৱনটো বচাৰ কাৰণে অলপ তেওঁৰ ব্যৱস্থা লয় এই কথাটো মই তেওঁৰ মোবাইলত হোৱাটছএপ কৰি ৰিকুৱেষ্ট অভিনয় বিনত অধীনৰ নিবেদন অসমীয়াত সেইটো হয় আৰু কৰি পেলাই মই এটা আৰ্জিও জনাইছোঁ তেওঁক হয় হ'ব মই ব্যস্ততা থাকিলে কেতিয়াবা মই
একো টিপি নাথাকোঁ মই এবাৰ চাই লওঁ ঘপককৈ যদি দিছে তেতিয়াহ'লে এইটো মই দি দিছিলোঁ তেওঁক এনেকৈ বাইচাৰিলে আৰু এইখিনি কথা মই লিখিছিলোঁ তলত লিখিছোঁ আৰু Honorable Chief Minister Assam on 13/11/2024 at about 1 AM 12/15 numbers of guns and miscreants armed with deadly weapons came in 4 vehicles to my residence at Nagaon town. They tried to enter into my residence. They vandalized in front of my residence, abused and threatened me and my family members. They came with the intention to kill me and my family members. You are apprised to take necessary action in this regard and to ensure safety and security of mine and my family members. Rokibul Hussain, MP Dhubri, SPC. এইটো নিয়ম আমাৰ মুখ্যমন্ত্ৰী নাই এইটো নাই পোৱা নাই এতিয়ালৈকে অহা নাই যদি ডাকত দিছে আকৌ নাজানো ডাকতো দিব পাৰে না আজিকালি ব্লু টিক নকৰোঁকেও থাকে নহয় কিছুমান ব্লু টিক ডাবল হৈছে এবাৰ তেওঁ পোৱাটো হৈছে ডাবল টিক ডাবল হৈছে ব্লু টিক পোৱা নাই এনেকুৱা হ'ব পাৰে নি ঝাৰখণ্ডত যিহেতু শান্তি প্ৰতিষ্ঠাৰ কাৰণে নতুন যুগত তেওঁলোক ব্যস্ত হৈ আছে গতিকে অসমৰ অশান্তিৰ কথা হয়তো মুখ্যমন্ত্ৰীয়ে গম পোৱা নাই চামগুৰিত কি হৈছে কাৰণ আপুনি যিদিনাখন আপিল কৰিছিলে থানা সন্মুখত তেওঁ ৰাতি ফেচবুকত আহিছে কিন্তু তানজিলৰ প্ৰাণৰ শংকাৰ কথাটো যোনটো অভিযোগ আপুনি দিছিলে সেই প্ৰসংগটো এৰাই চোৱা দেখিছিলোঁ আকৌ কওকচোন অলপ মই কনফিউজ ঝাৰখণ্ডত যিহেতু শান্তি প্ৰতিষ্ঠাৰ যুগত অৱতীৰ্ণ হৈছে গতিকে অসমৰ চামগুৰিত যি অশান্তি হৈছে সেই কথা তেওঁ ভালদৰে গম পোৱা নাই মইতো ঝাৰখণ্ডত যোৱাই নাই তেওঁ যে এজন এণ্টি ট্ৰাইবেল মানুহ সেই কথাখিনি তাত মানুহে নাজানে মই অলপ হিন্দীটো অলপ শিকি তেওঁক ক'লোঁ লাহে লাহে মই দিল্লীত কথাবিলাক ক'ব লাগিব মোৰ এখন সেই আপোনাৰ হাইকোৰ্টৰ পৰা এফিডেভিট আছে সেইবিলাক মই এতিয়া MP হ'লোতো কেতিয়াবা আমাৰ এই পাৰ্লিয়ামেণ্টত পঢ়িম তেতিয়া আপোনালোকে বহু কথা নজনা কথা জানিব পাৰিব মোৰ কথা নহয় তেওঁলোকৰে কথা তেওঁৰ জীৱনৰ বিভিন্ন কথা পঢ়ি এনেই লাগি মই কি প্ৰস্তাৱ তেওঁহে প্ৰস্তাৱ হ'ব বহুত নম্বৰ আহিলা তাৰ উপৰি আপোনালোকে জানিছে যেতিয়া মই যেতিয়া ধুবুৰীত উঠিছোঁ বা ক'ৰবাত উঠিছোঁ আমি বিভিন্ন প্ৰচাৰৰ কাৰণে আমাৰ ষ্টাৰ কেম্পেইনাৰ যায় আমাৰ সতীৰ্থসকল যায় এই নিৰ্ধাৰিত এটা সময়ৰ ভিতৰত চাৰ্কুলাৰ দি দিয়ে ঝাৰখণ্ডতো দিছে এতিয়া যে আজি আনুষ্ঠানিক আমাৰ প্ৰচাৰ শেষ হ'ল সেই অঞ্চলৰ ভোটাৰৰ বাহিৰে বাকীসকল যাব নাযায় আমাৰ ইয়াতো মোকো DCয়ে ক'লে যে এই ধৰণৰ কথাবিলাক কৰিব সেইকাৰণে আমাৰ যিবিলাক বাহিৰৰ লোক আহিছিল আমি পঠিয়াই দিলোঁ আচৰিত কথা আচৰিত আৰু আজি জিতু গোস্বামী ডাঙৰীয়াই ভোট কেন্দ্ৰৰ ভিতৰে গৈ পেলাই প্ৰচাৰ কৰিছে এই ক্ষেত্ৰত যেতিয়া DCয়ে জনালোঁ DCয়ে কৈছে যে ये हो ही नहीं सकता वो तो MLA है वो तो जानता है रूल्स रेगुलेशन कोड ऑफ कन्डक्ट মই ভাবিছোঁ গুচি গ'ল গধূলিলৈকে তেওঁ এঠাইত থাকে এঠাইত ৰেগিং কৰিব কয় এঠাইত থাকে এটা ৰেগিং কৰিবলৈ কয় তেওঁ গোটেই ৰেগিঙৰ নেতৃত্ব লৈছে তেওঁ আৰু সুৰেশ বৰাও তাত যাবলৈ নাপায় আচলতে আইনগতভাৱে নাপায় তেওঁ তাৰ ভোটাৰো নহয় মই তাৰ ভোটাৰ মোৰ তাত ঘৰ আছে আৰু কোনো লিডাৰক মই তাত যাব দিয়া নাই আমাৰ কোনো এজন বাহিৰা লোকক যাব দিয়া নাই বিগত ৭২ ঘণ্টা যেতিয়া ইলেকশ্যন কেম্পেইনিং আপোনাৰ শেষ হ'ল আজি আপুনি দেখিছে যে যেতিয়া ইমানখিনি কৰাৰ পাছত তেওঁলোকে দেখিলে যে চামগুৰিবাসী ৰাইজে সকলো শ্ৰেণীৰ ৰাইজে আমাক কংগ্ৰেছক ভাল পায় বা আমাৰ পৰিয়ালটোকে ভাল পায় তাৰপিছত তেওঁ ব্যাপক হাৰত ৰেগিং কৰিছে যিটো অসমত এনেধৰণৰ ৰেগিং কেতিয়াও হোৱা নাই
এটা শোলমাৰী নামৰ চেণ্টাৰত ৰচিদুল বুলি এটা ক্ৰিমিনেল ৰাতিপুৱা এটা এটমস্ফিয়াৰ ক্ৰিয়েট কৰিলে পিছত ইয়াৰ পৰা ৰিটাৰ্ণিং অফিচাৰে পুলিচ পঠিয়াই সেইটো চম্ভালিলে ভালকৈ ভোটগ্ৰহণ হৈ আছিল ঠিক 2:30 বজাৰ পিছত যুদ্ধকালীন এটা প্ৰক্ৰিয়াৰে তেওঁলোকে ইণ্টাৰফেয়াৰ কৰাত লাগিল আৰু যিখিনি আপোনাৰ মই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু আমাৰ ৰিটাৰ্ণিং অফিচাৰক জনাইছোঁ যে আপোনাৰ যিখিনি মানুহৰ এতিয়া আপোনাৰ কেৰালাই হওক বা বিভিন্ন ঠাইত আমাৰ কিছু ল'ৰা বাই ইলেকশ্যন কাৰণে অহা নাই সেই লোকসকলৰ লিষ্টবিলাক উলিয়াই গোটেই চেণ্টাৰবিলাকত প্ৰায় আপোনাৰ এতিয়ালৈকে 11টা চেণ্টাৰত এতিয়া 11টা চেণ্টাৰ আছিল আপোনাৰ 4-3 বজালৈকে মই পোৱা এতিয়া আৰু 5টা প্ৰায় 16টা চেণ্টাৰত তেওঁলোকে ব্যাপক ৰেগিং কৰিছে এতিয়া ক'লে যে ৰেগিংটো কৈছে যে হাৰিবৰ কাৰণে ৰেগিং কৰিছে সেইটো মই ফটো আছে ডিচিক মই এতিয়া কোৱা নাই লগে লগে কৈছোঁ ডিচিয়ে তাৰ কৈছে আনকি আপোনাৰ যিজন ছেক্টৰ অফিচাৰ থাকে যিজন আপোনাৰ জ'নেল অফিচাৰ থাকে সেই জ'নেল অফিচাৰে মোক কৈছে ছাৰ মোৰ কথা নহ'লে মই কি কৰিম পুলিচ বাহিনী বিশেষকৈ আমাৰ ইয়াৰ যিখিনি উচ্চপদস্থ জিলা পুলিচ বাহিনী সম্পূৰ্ণ তেওঁলোকৰ লগত আছে অচিকিজনক দুদিনৰ আগত আনিছে চামগুৰি থানাৰ অচিৰ কথা কওক দুদিনৰ আগত আনিছে আপোনাৰ ৰূপহী থানাৰ অচি কেইদিনমানৰ আগত আনিছে এই সাহসেৰে এইখিনি কৈছোঁ কাৰণেই আজি তেওঁলোকে কি ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে আজি এইকেইটা যে আপোনাৰ ৰেগিং যে কৰিছে এইটো আমাৰ পৰম্পৰা কেতিয়াও অসমত নাছিল সেইটো বিহাৰ ইউপিত কেতিয়াবা হয় যিখিনি মানুহ আপোনাৰ বাহিৰৰ কেৰালাত আছে ফটোখন লৈ আহি ঘৰৰ পৰা আই কাৰ্ডখন লৈ আহি না পুলিং অফিচাৰ না আপোনাৰ তাত থকা প্ৰিজাইডিং অফিচাৰ কাৰোবাক মাৰিছে নিজেই নিজৰ প্ৰক্ৰিয়াৰে আপোনাৰ ব্যাপক হাৰ্ড ৰেগিং কৰিছে এই কথাখিনি এতিয়া কোৱা নাই আমি ইলেকশ্যন চলি থকা অৱস্থাতেই কমেও 10 বাৰমান আমি উপায়ুক্ত ডাঙৰীয়া আৰু ডাঙৰীয়াক কৈছোঁ আৰু তেওঁলোকৰ ব্যৱস্থা গ্ৰহণৰ চেষ্টা কৰিছে কিন্তু সম্পূৰ্ণৰূপে বিফল হৈছে সেইকাৰণে মই কৈছোঁ যে যিকেইটা চেণ্টাৰত আমাৰ তথ্য পাতিৰে দেখিছোঁ যে ৰেগিং হৈছে সেইখিনি ৰি-ইলেকশ্যন হোৱাটো দৰকাৰ ৰি-ইলেকশ্যন আপোনাৰ হওক তেতিয়া ৰি-ইলেকশ্যন হ'লে সকলোৱে তাত প্ৰত্যক্ষভাৱে চাব পাৰিব আৰু সঁচা ৰিজাল্টটো ওলাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিধৰণে কাণ্ড কাৰখানা কৰিলে সচেতন ৰাইজ হতবাক হৈ গৈছে বিহালীটো আপোনালোকে দেখিছে ৰেড কৰিছে সাধাৰণ চকুৰ লাজটোও নাই তেওঁ সাধাৰণ চকুৰ লাজটো তেওঁ নাই কেৱল তেওঁৰ ৰাজনীতি কেৱল তেওঁৰ ক্ষমতা তাৰ কাৰণে তেওঁ সামাজিক বাকী পৰিৱেশ সেই পৰিৱেশৰ ডাঙৰ সৰু কোন ধৰণৰ আপোনাৰ বাদ বিচাৰ নাই মোৰ ল'ৰাটোৰ ক্ষেত্ৰতে আপোনাৰ যেতিয়া হত্যা নিচিনা এটা ব্যৱস্থা আহিলে মই দেখিছোঁ সি যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ আহ্বান এটা দিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক জীয়াই থাকিবলৈ দিয়ক মোক হত্যা নকৰিব তাৰ পিছতো তেওঁলোকৰ কোনো অন্তৰ বোলা বস্তুৱে নাই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ভাবিছে যে তেওঁৰ এই ৰঙা চকুত কোনোবাই বস মানিব সেইটো অন্ততঃ ৰখিবলৈ চেষ্টা নহয় শেষটোপা তেজ থকালৈকে শেষটোপা উশাহ লৈ থকালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ বিৰুদ্ধে আপোনাৰ কুকীৰ্তিৰ বিৰুদ্ধে সাহসেৰে যুঁজি যাম আপুনি এইটো আপোনাৰ মই ক'লোঁ যে জীৱনৰ অন্যতম এটা ডাঙৰ ভুল যে আপুনি এনেকৈ নিজেই প্ৰত্যক্ষভাৱে আপোনালোকে অনিয়মেৰে আপুনি ৰণ জিকিবলৈ বিচৰাটো কোনো আপোনাৰ পৃথিৱীত কোনো এনেধৰণেৰে 2 নম্বৰী পদ্ধতিৰে ক্ষমতাৰ অপব্যৱহাৰ কৰি এনেধৰণে আপোনাৰ কাম নকৰে মই আচৰিত হৈছোঁ যে নতুনকৈ উঠি অহা পুলিচ বিষয়া 2-1 নতুনকৈ উঠি অহা 2-1 চিভিল এডমিনিষ্ট্ৰেশ্যনৰ লোকে সকলোৱে নহয় দেই কি ধৰণেৰে তেওঁলোকৰ অনিয়মৰ অংশীদাৰ হৈছে কি ধৰণেৰে ৰাতি 12টা 1টাত গৈ দুখীয়া লোকসকলৰ ঘৰত পাতি উঠাই বিছনা চাদৰ উঠাই কি ধৰণেৰে আপোনাৰ তেওঁলোকে ৰেড কৰিছে এই কথা বতৰাবিলাক থাকি যাব মই এটা এটাকৈ আপোনালোকক কম তথ্য সহকাৰে গতিকে মই ভাবোঁ যে এই কথাখিনি আপোনালোকৰ যোগেদি আজিয়ে জনাটো দৰকাৰ আৰু মই
চামগুৰি সমষ্টিৰ এতিয়ালৈকে ইলেকশ্যনৰ গোটেই প্ৰক্ৰিয়াটো শেষ হোৱাই নাই মই বাকী ইলেকশ্যনৰ মই ডিমাণ্ড কৰিছোঁ যে যিকেইটাত ৰেগিং কৰিছে সঁচা অৰ্থত ৰেগিং তথ্য পাতি আছে তাত ৰি ইলেকশ্যন দিয়ক আৰু তাৰপিছত মই গণনা কৰি কি হৈছে ফল কি কৰা মই আগতীয়াকৈ আপোনালোকক জনাই দিম এইখিনি কথা ক'বৰ কাৰণে আজি আপোনালোকক ময়ো ভাগৰি আছিলোঁ মই জনালোঁ কি ক'লে ৰেগিং কৰা ভোটকেইটা মই ইতিমধ্যেই এতিয়াই মই গোটেইকেইটা ইন ৰাইটিং আমি দিয়া হৈছে আমি যেতিয়া দিছিলোঁ তেতিয়ালৈকে 11টা চেণ্টাৰ পাইছিলোঁ আৰু লগত আৰু 4টা আৰু 16টা মুঠ 16টা Center number 4, number 6, Bhogamukh Muktabi School. Center number 5, Bhogamukh Muktabi School. ইয়াত আকৌ ৰূপহী মানুহ আনি পেলাই তাত দিছে আৰু ইতিমধ্যে আপোনালোকৰ লাইভ টেলিকাষ্টো হৈছে সেইটো হয় বগামুখ নাম্বাৰ 5 চেণ্টাৰ আপোনালোকে এই হেৰিখনত পাই যাব আমাৰ পলিং ষ্টেচনৰ এইখিনিত আপোনাৰ বাহিৰৰ পৰা মানুহ আনি ৰেগিং কৰিছে কেইবাখনো গাড়ী সোমাই গৈছে আৰু তাত নিজেই সুৰেশ বৰা আৰু মুজিবুৰ ৰহমান বুলি তেওঁলোকৰ এজন কৰ্মী উপস্থিত আছিল 4, 5, 6, 40, 41, 88, 89, 90, 181, 182, পাইছা না ইয়াত 11টা দিলোঁ আপোনালোকক বাকী আৰু 5টা মই এইমাত্ৰ দিলে যে তাত আপোনাৰ ভাবিব নোৱাৰা এতিয়া আগতে আপোনাৰ কিছুমান ঠাইত এইবিলাক কথা নাভাবে টি গাৰ্ডেন এৰিয়াত ছেক্টৰ অফিচাৰজন দৌৰি গৈ কৈছে যিটো চেণ্টাৰ যে এতিয়া আৰু ভোট হৈ গ'ল এতিয়া আৰু মই খুলি পেলাই আপোনালোকক মাৰিব নিদিওঁ ভোট শেষ হোৱাৰ পিছতো তেওঁলোকে খুলি পেলাই আকৌ কিমান ভোট বাকী আছে সেইটো সুধিছে তেতিয়া মই উপায়ুক্ত ডাঙৰীয়াক কওঁতে বোধহয় কিবা ব্যৱস্থা ল'লে লগে লগে গৈ পেলাই তাত বন্ধ হ'ল গতিকে এইকেইটা চেণ্টাৰত মই ৰিপলিং ডিমাণ্ড কৰিছোঁ আৰু ইলেকশ্যন শেষ হোৱাৰ আগতেই এইখিনি কথা মই প্ৰিজাইডিং অফিচাৰকো জনাইছোঁ ৰিপলিঙৰ কথাটো উপায়ুক্তকো জনাইছোঁ আৰু নিয়ম অনুযায়ী মই ৰিটাৰ্ণিং অফিচাৰকো কথাখিনি জনাইছোঁ এই মুহূৰ্তত আৰু এটা ঘটনা সংঘটিত হৈ আছে বিহালীত আপুনি বহুখিনি প্ৰমাণো দিছে অনিয়মৰ প্ৰমাণ দিছে জেলো দিছে তাৰপিছতো ব্যৱস্থা লোৱা হোৱা নাই কিন্তু আপোনালোকৰ চৰাইদেউ জিলাৰ সভাপতি কংগ্ৰেছৰ উৎপল গগৈক তাত আটক কৰি থৈছে কাৰণ বিশেষ তেওঁলোকে আৰক্ষীয়ে সদৰি কৰা নাই উৎপল দত্তৰ সমান্তৰালকে দিনত আৰু এটা দেখিবলৈ পাইছিলোঁ যিগৰাকী MP আছিলে বৰ্তমান শোণিতপুৰৰ তেওঁ আপোনালোকৰ কংগ্ৰেছ কৰ্মীক গতিয়াই দিছিলে কিন্তু তাৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই গৌৰৱ গগৈ তাত এই মুহূৰ্তত থানাতে আবদ্ধ হৈ আছে গতিকে এই যিটো প্ৰশাসনৰ পক্ষপাতমূলক আচৰণ সকলোতে হৈছে বুলি আপোনালোকে ভাবে সকলো মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াটো তেওঁ কিছুমান লৈ আমোদ কৰে মানে আপুনি যিটো উৎপলৰ কথা ক'লে উৎপলৰ মানে টাইটেলটো গগৈ এই গগৈ হ'লে অলপ পুলিচত বহাই থৈ এটা আত্মসন্তুষ্টি পায় মানে তেওঁ এইবিলাক তেওঁৰ মানে এটা ছেডিষ্টিক প্লেজাৰ গগৈ নোহোৱাহেঁতেন অকণমান তেনেকুৱা নকৰে তেওঁ গগৈৰ কাৰণে উৎপল বুলি হয় উৎপল বেলেগ নহয় উৎপল গগৈৰ কাৰণে তেওঁ বহাই থৈ এটা ছেডিষ্টিক মই চাওক গগৈক মই বহাই থৈছোঁ তাত এইটোতো আৰু এজন সাংবাদিকৰ একো নকৰাকৈ তেওঁৰ মতে চলা এজন সাংবাদিকক মই আপোনালোকে সুধিব বুলি ভাবে নুসুধে কোনো এজনে আপোনালোকে মতে চলা এজন সাংবাদিকে
কিবা এটা বন্ধ কৰি দিয়া আৰু দৰ্জাখন বন্ধ কৰি দিয়া আৰু দৰ্জাখন বন্ধ কৰি দিয়া Hello. Miranda. Hello. Answer it. এই তিনটা ডিভিজনৰ লিমিটটা এই আজা হেৰিৰ মোটাটো দেখো পাইছে নেকি হেল্ল' হা কোৱা নাই কোৱা বাবু সাংবাদিক বন্ধুসকল এতিয়াও বিভিন্ন ঠাইত ভোটৰ গোটেই প্ৰক্ৰিয়া চলি আছে পুৰা EVM বিলাক আহি আছে তথাপি আপোনালোকৰ যোগেদি মই ৰাজ্যক কিছু কথা জনাব বিচাৰিছোঁ প্ৰথমেই মই মোৰ সামগ্ৰী সমষ্টিৰ সকলো ভোটদাতা ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে এটা সাৰুদ্ধ পৰিৱেশত তেওঁলোকে এইকেইটা দিন থাকিবলগীয়া হ'ল বহু নিৰ্বাচন সামগ্ৰীবাসী ৰাইজে দেখিছে কিন্তু এই উপনিৰ্বাচন সামগ্ৰীবাসীকে গোটেই অসমৰ ৰাইজে মমে উপলব্ধি কৰিছে যে আমি ৰাজনীতিৰ কাৰণে কি পৰ্যায়লৈ যাব পাৰোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষমতাৰ লালহাত যিদৰে গুৰু গোহাঁই ডাঙৰ সৰু মান মৰ্যাদা মুখ্যমন্ত্ৰীৰ নিচিনা এটা পদৰ মৰ্যাদা লাঘৱ কৰি যিদৰে এই নিৰ্বাচনত জঁপিয়াই পৰিলে সেই কথা বতৰাবিলাকে সাধাৰণ ৰাইজ বিশেষকৈ সচেতন ৰাইজক স্তম্ভিত কৰিছে কোনখিনিৰ পৰা আৰম্ভ কৰিম মইতো সময়ে কৈ গৈছোঁ মোক যথেষ্ট ধৰণৰ তুচ্ছ তাচ্ছিল্য বিভিন্ন ঠাইত গ'লে এখন গাড়ী থৈ দিয়ে গাড়ী থৈ মোৰ বিৰুদ্ধে কথা কয় শ্লোগান দিয়ে আকৌ সিটো ৰাস্তা দি ওলালে একেখন গাড়ীয়ে 20টা মানুহ ইফালে দিয়ে আকৌ এখন পেপাৰে কয় বিজেপি ফ্লেগ ওলাই থাকোঁতেই যে সামগ্ৰীৰ ৰাইজে ৰকিব লোচনক এবাৰ পাহৰি গৈছে বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য সেই তুচ্ছ তাচ্ছিল্য মাত্ৰা ক্ষমতাত ৰাগিত মত্ত হৈ মোৰ ব্যক্তিগত জীৱনৰো ভাবুকি আহি গ'ল মই শুনিছিলোঁ যে মাজতে এদিন আহোঁতে ৰাতি এখন দুখন গাড়ী লৈ ৰাস্তাত কেতিয়াও জীৱনতো ক'তো হোৱা নাই ভয় এইটো ভদ্ৰলোক থকা ঠাই ৰাতি 2টা বজাত চিঞৰ বাখৰ কৰি আমি চিনেমাত দেখোঁ যে গাড়ীবিলাকৰ লাইটবিলাক দি চিঞৰ বাখৰ কৰি অশ্লীল কথাই যায়গৈ তথাপি মই এই কথাবিলাক ইমান কাণ দিয়া নাছিলোঁ যোৱাকালি চূড়ান্ত পৰ্যায় পাইগৈ ঠিক 1টামান বজাত মই শুইছোঁ ৱাইফে মোক জগাইছে যে তানজিলে ফোন কৰিছে যে বাহিৰত বহু ল'ৰাই আমাক মাৰিব আহিছে মই অলপ
শুই আছিলোঁ শুই থাকোঁতে অকণমান ঘপককৈ উঠিলোঁ উঠোঁতে অকণমান গাটো বেয়াও লাগিছিল তথাপিও দেখিলোঁ যে পিছত অলপ সময় পিছত যে একেবাৰে চিনেমা নিচিনা আপোনাৰ যেতিয়াই দিলে চিনেমাৰ নিচিনা আপোনাৰ দৃশ্য গাড়ী ডাঙৰ ডাঙৰ গাড়ী অশ্লীল কথা বতৰাৰে মোক হত্যা কৰিব মোক মাৰিব এই কথা বতৰাবিলাকৰ লগতে মোক নামাই ইলেক্ট্ৰিকৰ খুঁটাডালকে দগৰি পিটিছে মই সেইটো প্ৰথমে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ দীঘল এইটো দিছে এইটোৰ লগত এইটো দিয়াৰ আগত কোন কোন আহিব তাৰ এটা ফটো আপলোড কৰিছে আৰু আমাৰ যিবিলাক ল'ৰা আমাৰ সেই সময়ত আহি পাইছেহি এই কথাবিলাক শুনি সিহঁতে তাৰ এটা ল'ৰা নথকাৰ কাৰণে এইখন ফটো তেওঁলোকে আপলোড কৰিছে আহাৰ আগত আৰু সেই মৰ্মে মই ৰাতিয়েই মোৰ এই ফোনটোৰে আগতে বহুবাৰ কৰিছোঁ এছ পিক কথাখিনি জনাইছোঁ এছ পিৰ ফোনটো ব্লক কৰি ৰাখিলে যিটো হয় সেইটো শব্দ ওলাইছে তেতিয়া মই ৰাতিও টোপনি খপ জপ লাগিছে ইয়াৰ পৰা নাম্বাৰটো লৈ ৱাইফৰ ফোনটোৰে কৰোঁতে ধৰিলে কৰোঁতে মই ক'লোঁ যে মোৰ নগাঁও ঘৰত এনেধৰণৰ অশ্লীল কথা বতৰাৰে মোক মাৰিবলৈ আহিছে আপুনি অকণমান আপুনি অলপ কিবা এটা কৰক সেই সময়তে আমাৰো এই ইলেকশ্যনৰ কাৰণে বহুত ল'ৰা ইয়াত আছে ড্ৰাইভাৰ আছে সেইসকলে ওলাই যায় ওলাই গৈ অলপ দেৰি তেওঁলোকে থাকে গুচি যোৱাৰ পিছত পুলিচৰ এগাড়ী আহে মই কথাটো সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক ফটোৰ সৈতে গোটেই কথাখিনি জনাইছোঁ আৰু ৰাতিপুৱা মই ইলেকশ্যনত ভোট দিব যাব লাগে সেইটোতকৈ মই এজাহাৰ দিয়ালৈ ব্যস্ত আছিলোঁ এজাহাৰখন লিখাইছোঁ এজাহাৰখন দিয়াইছোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি পৰ্যায় পায়গৈ তাৰ আগদিনা সেইদিনাই কালি আমাৰ আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ শেষ হ'ল আমি ক'তো আনুষ্ঠানিকভাৱে জইন কৰাৰ কথা আমি কৰা নাই বহুতে কৈছিল যে আমি জইন কৰোঁ কিবা কৰোঁ আমি এইবিলাক নকৰিলোঁ কাৰণ আপোনাৰ এটা নিয়ম আছে ইমান ঘণ্টাৰ ভিতৰত কোনো ধৰণৰ আনুষ্ঠানিক প্ৰচাৰ কৰিব নালাগে কিন্তু আচৰিত কথা মুখ্যমন্ত্ৰী আসনত বহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি ৰাতি 1টা বজাত এইখন তাৰ ভিডিঅ'
এইখিনি মাত কথাই বুজিছে যে এইখিনি মিয়া মানুহৰ লগত ৰাতি এতিয়া ঠেলাৰ নাম বাবাজী যেতিয়া টি গাৰ্ডেনখিনি তেওঁলোকৰ লগত নাইকিয়া হ'ল, বঙালী হিন্দু মানুহখিনি তেওঁৰ লগত নাইকিয়া হ'ল, মৰাণ মটক মানুহখিনিয়ে বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ নাইকিয়া হ'ল। এতিয়া এই ৰাতি 2টা বজাত 1টা বজাত মুখ্যমন্ত্ৰী মিয়া লগা হৈছে, দাৱাত খাবলৈ আহিব তেওঁ। এতিয়া এই দাৱাত শব্দটো তেওঁ খুব ভাল লগা হৈছে। মই ক'ব খুজিছোঁ যে এইটো যে বিধিটো যে আপুনি মুখ্যমন্ত্ৰীয়ে উলংঘা কৰিলে, এতিয়া তেওঁতো লোকৰ নামত মিছা কেছ দি পেলাই এৰেষ্ট কৰে, সেইমতে তেওঁক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে। মুখ্যমন্ত্ৰী নিৰ্বাচন বিধি উলংঘা কৰাৰ পৰিপ্ৰেক্ষিতত ইমিডিয়েটলি তেওঁক ব্যৱস্থা ল'ব লাগে। আচৰণবিধি তেওঁ উলংঘা কৰিছে আৰু ইলেকশ্যনৰ গোটেই প্ৰক্ৰিয়াটোত তেওঁ ইণ্টাৰফেয়াৰ কৰিছে। ইয়াৰ আগতো আপোনাৰ নিৰ্বাচনৰ বিধি উলংঘা কৰি তেওঁ কৈছে ইলেকশ্যন যেতিয়া হয় বাকীখিনি আৰুৱে কৰে। তেওঁ কয় মই মুখ্যমন্ত্ৰীক এইটো ক'ম, মই DGPক এইটো ক'ম, সেইটো ক'ম। তাৰপিছত কি ধৰণৰ জ্বালা, মই সেইদিনা আপোনাক কৈছোঁ যে কোনো মানুহবিলাকক ধৰি আনিছে, আনি কোনো কেছ দিব নোৱাৰাকৈ 2 দিন বহাই ৰাখি, এদিন একদম বহাই ৰাখিছে। বহাই ৰাখি কাৰোবাক গৰু চোৰৰ কেছ দিছে, কাৰোবাক এটেম্প টু মাৰ্ডাৰৰ কেছ দিছে, দি আমাক ইলেকশ্যন গোটেই প্ৰক্ৰিয়াটোত প্ৰচাৰ কৰিব নোৱাৰা এটা অৱস্থা কৰি দিছে। সেইবিলাক কামতে ব্যস্ত থাকিম। মানুহটো মোৰ এতিয়া ইলেকশ্যন মোৰ পুলিং এজেণ্টখিনি নোহোৱা কৰিব বিচাৰিছে। সেইখিনি আমি যেতিয়া ভূপেন বৰা ডাঙৰীয়ায়ো, দেৱব্ৰত শইকীয়া ডাঙৰীয়ায়ো বিভিন্ন ক্ষেত্ৰত যেতিয়া কৰ্ণগোচৰ কৰিলে, তেওঁ তেতিয়া DGP এটা আমাৰ সভাপতি ডাঙৰীয়াক ক'লে যে আজিৰ পৰা এইটো নহয়। আমিও ভাবিলোঁ যে এইটো নহয় গণতান্ত্ৰিককৈ। তাৰপিছত আপোনাৰ যোৱাকালি ৰাতি ভাবিব নোৱাৰাকৈ মানুহৰ ঘৰত গৈ একদম যুদ্ধ, আৰু পুলিচ লগত মেজিষ্ট্ৰেট, কেমেৰা, এই সকলো লৈ গৈ গাঁৱৰ মানুহক অত্যাচাৰ কৰিছে। লিষ্টখন লৈ লৈছে যে কোনবিলাক মোৰ এজেণ্ট হ'ব, ইলেকশ্যন এজেণ্টে নাইকিয়া কৰি দিব বিচাৰিছে। সি অস্বস্তিকৰ এটা পৰিৱেশত, চাৰুদ্ৰ পৰিৱেশত এইকেইটা দিন আমি লগতে মোৰ কৰ্মীসকলে আৰু সামগ্ৰিকভাৱে সামগ্ৰী ৰাইজে আপোনাৰ কটাবলগীয়া হ'ল। তাৰ কাৰণে মই দুখ প্ৰকাশ কৰিছোঁ, ক্ষমা বিচাৰিছোঁ সামগ্ৰীবাসী ৰাইজৰ ওচৰত যে তিতা কেহাক মানে মানুহে খুব অস্বস্তি পালে এইকেইটা দিন।